নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ যে 2026 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব। তোমালোকৰ বাবে বহুতখিনি এটা সমস্যাৰ সন্মুখীন হৈ আছে যে কেনেকুৱা ধৰণৰ ৰচনাবোৰ আমি চাওঁ। সেইকাৰণে আজিৰ ভিডিঅ'ত তোমালোকে নিশ্চয় গম পালা যে আমি আজি তোমালোকে কেনেকুৱা ধৰণৰ ৰচনাবোৰ চাব লাগিব অসমীয়াৰ কাৰণে। ঠিক আছে, অসমীয়া ৰচনা যদি মই তোমালোকক কওঁ, মই প্ৰতি বছৰে মই চেনেলটো আৰম্ভ কৰি 2021 পৰা 2021 পৰা আজিলৈকে যিমানকেইখন ৰচনা দিছোঁ সেইকেইখন কিন্তু প্ৰতিবাৰে পৰীক্ষাত আহে। চ' সেইটো কাৰণে ভাবিছোঁ এইবাৰো কিছুমান চাবা তোমালোকে, আৰু সেইবোৰে ৰিপিট হৈ থাকে প্ৰতিবাৰে। তোমালোকে দুখন ৰচনা চাবই লাগিব, এই দুখন ৰচনা মানে এৰিব নোৱাৰা। ঠিক আছে, এখন হৈছে প্ৰিয় সাহিত্যিক আৰু এখন হৈছে প্ৰিয় গ্ৰন্থ। তোমাৰ প্ৰিয় সাহিত্যিকখন লগতে তোমাৰ প্ৰিয় গ্ৰন্থ, এই দুটা বিষয়ৰ ওপৰত তোমালোকে চাব লাগিবই। ঠিক আছে, পৰীক্ষাত নাহিব পাৰে এই দুখন, কিন্তু তোমালোকে চাব পাৰে, কেতিয়াবা নাহিব পাৰে, কিন্তু এই দুখন চোৱাটো তোমালোকৰ মষ্টলি ইম্পৰ্টেণ্ট। ঠিক আছে, এই দুখন চাব লাগিবই। তোমালোকে এই দুখন ৰচনা প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থ ভালদৰে পঢ়ি পেলাই মুখস্থ কৰি পেলাই প্ৰেক্টিচ কৰা। ঠিক আছে, তাৰপিছত বিজ্ঞানৰ অৱদান তোমালোকে চোৱা দৰকাৰ। বিজ্ঞানৰ অৱদানখন ভালকে চাবা। বিজ্ঞানৰ অৱদানখন তোমালোকে চাবা, পঢ়ি দিছে বিজ্ঞানৰ অৱদান, কিন্তু আহিছে অলপ বেলেগ ধৰণে। তাত বিজ্ঞানৰ উপকাৰ, বিজ্ঞানৰ অপকাৰ, সেইবোৰৰ বিষয়ে হ'ব পাৰে, বা আধুনিক সমাজত বিজ্ঞানৰ অৱদান কি হয়, সেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব পাৰে। চাব গ'লে মোটামুটিকৈ এইটো বিজ্ঞানৰ অৱদানৰ বিষয়ত আহে। তাৰপিছত তোমালোক প্ৰাকৃতিকৰ পৰা আহিব পাৰে, যেনেকে প্ৰাকৃতিক সম্পদ। ঠিক আছে, অসমৰ কি প্ৰাকৃতিক সম্পদ আহিব পাৰে, অসমৰ বনজ সম্পদ। চাব গ'লে এটা বস্তুতে পৰে। ঠিক আছে, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য এনেকুৱা আহিব পাৰে, সেইবোৰৰ বিষয়ে চাবা। অসমৰ বানপানীটো চাবা, সেইটো বহুত দৰকাৰী। অসমৰ কুটিৰ শিল্প, এই দুটা ভালকে চাবা। ঠিক আছে, এইখিনি যিখিনি মই ক'লো, এইকেইখন ৰচনা ভালকে তোমালোকে চাই থোৱা, আৰু পাৰিলে অসমৰ নিবনুৱা সমস্যা এইটোও চাবা। ঠিক আছে, এইখিনি বস্তু তোমালোকে ভালকে চাই থোৱা, আৰু এইখিনি যেতিয়া মুখস্থ কৰা হ'ব, যেতিয়া বাকীখিনি প্ৰেক্টিচ কৰা হ'ব, বা তোমালোকে নিজে যেতিয়া বনাই লিখিবা, এইখিনি যেতিয়া তোমালোকৰ এটা চেলেঞ্জ হিচাপত লৈ লোৱা যে মই এই গৰম বন্ধত, ঠিক আছে, এই ছামাৰ ভেকেশ্যনত তোমালোকে এইকেইখন মই যিকেইখন ৰচনা ক'লো, এই ৰচনা কেইখন তোমালোকে মুখস্থ কৰি বা প্ৰেক্টিচ কৰি নিজৰ মনেৰে যদি লিখিব পাৰা ভাল, নিজে বনাই যদি লিখিব পাৰা ভাল। তোমালোকে এটা চেলেঞ্জ হিচাপত লোৱা যে আজি যিহেতু 2 তাৰিখ, আজি এই জুলাই মাহত যাতে মই এইকেইখন ৰচনা পঢ়ি কমপ্লিট কৰিব পাৰোঁ। যদি তোমালোকে এটা চেলেঞ্জ হিচাপত লোৱা বস্তুটো, তোমালোকে কিন্তু সফলতা পাবা। ঠিক আছে, চেলেঞ্জ হিচাপত লোৱা, তোমালোকৰ যিহেতু প্ৰি টেষ্ট এক্সামত এইকেইখন ৰচনা কমন পৰিব। ঠিক আছে, এইখিনি বাৰু চাই থোৱা। ধন্যবাদ।